পল্লৱী, তোমাৰ কি হ'ল আকৌ? সকলোৱে ইমান ধুনীয়াকৈ ডাইনিঙত বহি হাঁহি ধেমালিৰে কথা পাতি আছে, তুমি এনেকৈ হঠাৎ উঠি গুচি আহিলা যে? আকৌ আহি ইয়াত এনেকৈ মন মাৰি বহি আছা, কি হ'ল আকৌ তোমাৰ? নাই, মোৰ আকৌ কি হ'ব? একো হোৱা নাই মোৰ। তুমি মোৰ আগতো মিছা কথা কোৱা নে? তোমাৰ মনটো এনেকৈ হঠাৎ মৰি গৈছে, মই লক্ষ্য কৰিছো নহয়। তোমাৰ নিশ্চয় কিবা এটা হৈছে। কি হৈছে মোৰ আগত কোৱাচোন? মানে মাহঁতৰ ঘৰলৈ আমি অহা দেখোন আজি 2 দিন হৈছেহে। আজি তুমি ঘৰলৈ যাওঁ বুলি ক'লাই যে, আজি নগ'লে নহয় নেকি? তুমি মোৰ কথা জানাই দেখোন, মই প্ৰাইভেট স্কুলৰ হেডমাষ্টাৰ। মোৰ ওপৰত স্কুলখনৰ কিছুমান দায়িত্ব আছে। কাইলৈৰ পৰা স্কুল খুলিব, সেই 3 দিন বন্ধ পালোঁ কাৰণে আহিলোঁ আৰু। আজিয়ে যদি ঘৰলৈ নাযাওঁ, কাইলৈ ৰাতিপুৱা মোৰ দিগদাৰ নহ'বনে? ইয়াৰ পৰা গৈ আকৌ স্কুললৈ যোৱা পাৰিম জানো সময় মিলাবলৈ? মই ঠিকেই ভাবিছোঁ। এতিয়া মোৰ কাৰণে তোমাৰ এই চাকৰিটোৱে শত্ৰু হৈ পৰিছে। তোমাৰ এই চাকৰিটোৰ কাৰণে মই তোমাক ভালদৰে অকণমান সময় লগো নাপাওঁ আৰু তোমাৰ লগত ক'ৰবালৈ ওলাই যাওঁ বুলি যাব নোৱাৰোঁ। পল্লৱী, যদি মোৰ এই চাকৰিটো নাথাকিলে হয়, তুমি মোক ভাল পালা হয় জানো? বা মোৰ লগত বিয়া হ'লা হয় জানো? মোক যে মানুহে আদৰ কৰে, সন্মান কৰে, সেই চাকৰিটোৰ কাৰণেই কৰে, বুজিছা? মই সকলো জানো। প্ৰাইভেট স্কুলৰ হেডমাষ্টাৰ হোৱাৰ কাৰণে তথাপিও অকণমান কমকৈ মৰম সন্মান পাওঁ। যদি চৰকাৰী স্কুল এখনৰ হেডমাষ্টাৰ হ'লো হয়, তেতিয়া চাগে বহুত মানুহেই মোক বহুত গুৰুত্ব দিলে হয়, বহুত মৰম কৰিলে হয়, ভাল পালে হয়। এইটো কথা আকৌ মোক নুশুনাবা। এইটো কথা সকলোৰে আগত খাটিলেও মোৰ ক্ষেত্ৰত কিন্তু নাখাটে। মই তোমাৰ লগত চাকৰি চাই বিয়া হোৱা নাই নহয়। তুমি যদি চাকৰি নকৰি বেকাৰো হ'লা হয়, তথাপিতো মই তোমাক ভাল পালোঁ হয়, তোমাৰ লগতে বিয়া হ'লোঁ হয়। এতিয়া যেনেকৈ মৰম কৰোঁ, এতিয়া যেনেকৈ সন্মান দিওঁ, ঠিক তেনেকৈ চাকৰি নথকা হৈও সেই একেই মৰম সন্মান পালা হয়। তুমি সঁচাকৈ কৈছানে? তুমি মোক সঁচাকৈ ইমান ভাল পোৱা? অঁ, মই তোমাক সঁচাকৈ ইমান ভাল পাওঁ। কথাষাৰ শুনি বৰ সুখ পালোঁ পল্লৱী। এতিয়া কোৱা, আমি কিমান সময়ত যামগৈ? যাম ভাটিবেলা, মানে পোহৰ হৈ থাকোঁতে ঘৰত সোমাবগৈ লাগিব। তুমি এইখন ঘৰ একমাত্ৰ জোঁৱাই হিচাপে তোমাক সকলোৱে কিমান মৰম কৰে, কিমান সন্মান দিয়ে। আমি আহিম বুলি কোৱাৰ কাৰণে দাদাই গৈ 2 কেজি খাহী মাংস আনিছে। আমাৰ প্ৰতি যদি মৰম ভাল পোৱা নাথাকিল হয়, আমাৰ কাৰণে ইমান খৰচ কৰিলে হয়নে? শহুৱেকৰ ঘৰত জোঁৱায়েক হিচাপে যিমান আদৰ সন্মান পাব লাগে, মই তাতকৈ বহুত বেছিয়ে পাইছোঁ পল্লৱী। তোমালোকৰ ঘৰখনৰ পৰা মই বহুত মৰম আদৰ পাইছোঁ, কিন্তু মোৰ এতিয়া অৱস্থাটো অকণমান বেয়া হৈ থকাৰ কাৰণেহে তোমালোকৰ ঘৰৰ মানুহক মই ভালদৰে মাতি নি এসাঁজ খুৱাবও পৰা নাই। খুৱাম, সিহঁতকো আমাৰ ঘৰত মাতি নি খুৱাম। আমাৰ আগতে সপোনবোৰ পূৰাই লওঁ, এটা ধুনীয়া ঘৰ বনাই লওঁ, আমাৰ অভাৱবোৰ পূৰাই লওঁ, তাৰ পাছত সিহঁতক মাতি খুৱাম। তুমি ঠিকেই কৈছা। আগতে আমাক এটা ডাঙৰ ঘৰ লাগিব, নহ'লে যিটো অৱস্থাতহে আমি আছোঁ, সেই ঘৰটোত আলহী মাতিবলৈকে লাজ লাগে। আগৰ লোনটো ধাৰ মৰিব আৰু এবছৰমান ধাৰ মাৰিলেই আগৰ লোনটো শেষ হ'ব। তাৰ পাছতে আকৌ এটা লোন লৈ এইবাৰ ঘৰটো বনাব লাগিব, বুজিছা? তুমি ঠিকেই কৈছা। সেইবাৰ লোন লৈ ঘৰ এটা বনাব লাগিব। যোৱা, এতিয়া এনেকৈ মন মাৰি থাকিব নালাগে। ধুনীয়াকৈ হাঁহি মাতি মাহঁতৰ লগত থাকাগৈ, আৰু বেছি সময় থাকিব নাপাবাই নহয়। ঘৰলৈ যাবগৈ লাগিব। ব'লা আমি বাহিৰলৈ যাওঁ। অঁ, ব'লা। এইখন ঘৰ এটাও মানুহ ভাল নহয়, সকলোৱে মিছা কথা কয়, চব মিছা কঠীয়া। বোৱাৰী, কি হৈছেনো তোমাৰ? তুমি কেলেই ইমান হুলস্থুল কৰিছা? এইখন ঘৰ সকলোৱে মিছা কথা কয়, আপোনাৰ ল'ৰাই মিছা কথা কয়, আপুনি মিছা কথা কয়, সকলো মিছা কঠীয়া। এইবোৰ তুমি কি কথা কৈছা বোৱাৰী? তোমাৰ কি হৈছে? তোমাৰ মূৰৰ গণ্ডগোল ঘটিছে নেকি? মই তোমাক কি মিছা কথা ক'লো? মোক তুমি তেনেকৈ কিয় কৈছা? ৰাতিপুৱাই পৰা বাচন বৰ্তনবোৰ দলিয়াই আছা, কি হৈছে মানে তোমাৰ? মই পাগল হৈছো, মোৰ মাথাৰ গণ্ডগোল ঘটিছে। সদায় কেৱল আলু পটল এইবোৰ খাই খাই মানুহ জীয়াই থাকিব পাৰে নেকি? নাথাকো মই এইখন ঘৰত, একদম নাথাকো, আজিয়ে যামগৈ। বোৱাৰী, তুমিতো নজনা নহয়, তুমি ভালদৰে জানা বাবাৰ চাকৰিটো গুচি গৈছে, আৰু চাকৰিটো যোৱাৰ কাৰণে তাৰ হাতত পইচা পাতি নাই। পইচা পাতি অকণমান অসুবিধা হৈছে, আৰু সেইকাৰণে সি মাছ মাংস বজাৰ কৰিবলৈ পৰা নাই, আমাক ভালদৰে খুৱাবলৈ পৰা নাই। পইচা পাতি যদি হাতত নাথাকে, তেতিয়াহ'লে সিনো ভাল ভাল বস্তু ক'ৰ পৰা আনিব তুমিয়ে কোৱাচোন? এখন ঘৰ বোৱাৰী হ'লে সেইবোৰ সকলো মানি ল'ব লাগিব, এইবোৰ সকলো বুজি পাব লাগিব। নোৱাৰো, মই এনেকৈ থাকিব নোৱাৰো। মই এইবোৰ মানিও ল'ব নোৱাৰো, আৰু মই এইবোৰ বুজিও নাপাওঁ। তাৰ চাকৰিটো গ'ল বুলি আমি এনেকৈ আলু পটল খাই থাকিম, এইটো কথা নেকি? সি ক'ৰবাৰ পৰা আমাক যোগাৰ কৰি দিয়ক আকৌ। আমাৰ প্ৰতি তাৰ একো দায়িত্ব নাই, সি দায়িত্ব বুজি নাপায়, আৰু মই সকলো বুজি পাব লাগে। নাথাকো মই এইখন ঘৰত। লোকৰ পৰা ঘোচ খাইছিল চাগে, সেইকাৰণে চাকৰিটো গুচি গৈছে। আৰু নহ'লে পঢ়া শুনা নথকাকৈ পঢ়া শুনা আছে বুলি ঘোচ দি চাকৰি লৈছিল চাগে, সেইকাৰণে গুচি গৈছে। নিজৰ ভুলৰ কাৰণে চাকৰি খেদাব আৰু কষ্ট আমি খাব লাগিব, সেইটো নহ'ব দেই। চোৱা বোৱাৰী, তুমি বহুত কৈছা, কিন্তু তাক ঘোচ খোৱা বুলি নকবা। সি ঘোচ নাখায়ো আৰু কাকো নিদিয়েও।
চোৱা বোৱাৰী, মোৰ ল'ৰাটোৱে নিজে কষ্ট কৰি পঢ়া শুনা কৰি নিজৰ ডিগ্ৰীৰ ওপৰত চাকৰিটো পাইছিল। তুমি তাক ঘুচখোৰ বুলি নক'বা। মই দুখীয়া হ'ব পাৰোঁ, কিন্তু মই মোৰ ল'ৰাক কেতিয়াও ভুল শিক্ষা দিয়া নাই বোৱাৰী। সি কেতিয়াও তেনেকুৱা নকৰে। তুমি মোৰ ল'ৰাটোক সহজ সৰল পাই মিছা মিছা অপবাদ নিদিবা, মিছা মিছা বদনাম জাপি নিদিবা। কি? মই মিছা কথা কৈছোঁ? মই বদনাম উলিয়াইছোঁ? গোটেই গাঁৱৰ ৰজন জনাই আছে বদনামে, আৰু আপোনালোকে মোক ক'বলৈ আহিছে আচলতে আপুনি মিছা কঠীয়ানি আৰু আপোনাৰ ল'ৰাটো মিছা কঠীয়া। চুপ, একদম চুপ বুলি কৈছোঁ। চাওঁ মা, অকণমান আঁতৰ হোৱাচোন। তই কাক মিছা কঠিয়ানি বুলি ক'বলৈ আহিছ হা? তোৰ ইমান সাহস, তই মোৰ মাক মিছা কঠিয়ানি বুলি কৈছ? মোৰ ঘৰত থাকি মোৰ মাৰ ওপৰত তই মাত দিয়? তোৰ ইমান সাহস হা? এতিয়া 2 চৰ দি গাল ৰঙা পেলাই দিম। চিনি পোৱা নাই মানুহ? মই একো ভুল কথা কোৱা নাই। মই যি কৈছোঁ একেবাৰে সঁচা কথা কৈছোঁ আৰু ঠিক কথাই কৈছোঁ। তোমালোক সকলো মিছা কঠীয়া, আৰু তোমালোকে লগ লাগি মোৰ জীৱনটো ধ্বংস কৰিছা। তুমি মোৰ গাত হাত তোলাৰ কথা চিন্তা কৰিছা? মোৰ গাত? মোৰ পৰিয়ালৰ কথা জানানে? মোৰ দেউতা মাৰ মোৰ ষ্টেটাছ তুমি জানানে নাজানা হা? তুমি মোক হাত তুলিব আহিছা? মই তোমাক ইমান সহজে এৰি দিম বুলি নাভাবিবা। মই নাথাকোঁ। মই তোমালোকৰ লগত আৰু কেতিয়াও নাথাকোঁ একেটা ঘৰতে। মই এতিয়াই যামগৈ মা দেউতাহঁতৰ ঘৰত। যা কৈ যা। মোৰ ঘৰত থাকি মোৰ মাৰ বদনাম গোৱাতকৈ তই ইয়াৰ পৰা গুচি যোৱাই ভাল হ'ব। নাথাকোঁ। মই আৰু ইয়াত 1 মিনিটো নাথাকোঁ। মই এতিয়াই যামগৈ। বাবা, তই বোৱাৰীৰ খং উঠিছে দেখিছনে নাই? খং উঠি থকা মানুহজনীক আকৌ কেলেই খং উঠা কথা কৈছ? সেনেকুৱা কথা ক'ব নাপায় নহয়। তোক মই এয়াই শিক্ষা দিছিলোঁ নেকি? এতিয়া খঙতে যদি বোৱাৰী গুচি যায় তেতিয়া কি হ'ব? মই গৈ থাকোঁ। মোক বিচাৰি যাতে তুমি কেতিয়াও নোযোৱা। এতিয়া একেবাৰে কোৰ্টতহে দেখা দেখি হ'ম। পল্লৱী, সেইবোৰ তুমি কি কথা কৈছা? মানুহে খঙতে প্ৰায় ভুল সিদ্ধান্তই লয়। তুমিও সেই ভুল সিদ্ধান্তই লৈছা। তুমি ক'লৈকো যাব নোৱাৰা পল্লৱী। তুমি ইয়াতে থাকিব লাগিব। তুমি নহ'লে মই কেনেকৈ থাকিম? আৰু আমাৰ মুনু, তাই কেনেকৈ থাকিব? মা, ময়ো তোমাৰ লগত যাম মামাহঁতৰ ঘৰলৈ। একদম নোৱাৰ। বাপেৰৰ লগত থাক। বাপেৰে তোক জন্ম দিছে, তই মোৰ টেটুত ওলমিবলৈ যাওঁ হা? একদম নোৱাৰ যাব। একদম বাপেৰৰ লগত ঘৰত থাক। তুমি নহ'লে মই কেনেকৈ থাকিম মা? ময়ো তোমাৰ লগত যাম। নহ'লে তুমি ইয়াতে থাকা। যেনেকৈ থাকো তেনেকৈ থাক। মই তোক টেটুত ওলমাই নি মোৰ নিজৰ ভৱিষ্যতটো ধ্বংস কৰিব নোৱাৰো নহয়। বাপেৰে যি খুৱাই তাকে খাবি। আলু কচু যি সিজাই দিয়ে তাকেই খাবি। মোৰ পিছত নাহিবি। পল্লৱী, সেইবোৰ তুমি কি কথা কৈছা? অকণমান ধৈৰ্য ধৰাচোন। পল্লৱী, তুমি মোক এইখিনি সময়ত এৰি থৈ নাযাবা পল্লৱী। তুমি জানাই মোৰ কিমান বেয়া দিন চলি আছে। মোৰ চাকৰিটো গুচি গৈছে। বহুত মানুহে মোৰ সততাৰ কাৰণে মোক হিংসা কৰি ষড়যন্ত্ৰ কৰি মোক পচাইছে। তুমি সকলো জানিছাই। মোক এতিয়া এৰি থৈ নাযাবা পল্লৱী। তুমি মোক এৰি থৈ গ'লে মই বৰ অকলশৰীয়া হৈ যাম। চাকৰি বাকৰি টকা পইচাৰ টেনশ্যনে মোক খুলি খুলি খাইছে। এতিয়া আকৌ তুমি মোক এৰি থৈ নাযাবা। মোক আকৌ নতুনকৈ এটা টেনশ্যন নিদিবা পল্লৱী। মই আৰু এতিয়া তহঁতৰ লগত থাকিম বুলি তহঁতে সপোনতো নাভাবিবি। মই আৰু তহঁতৰ লগত কেতিয়াও নাথাকোঁ। এতিয়াৰ পৰা তহঁতৰ ৰাস্তাও বেলেগ, মোৰ ৰাস্তাও বেলেগ। মোৰ পাছত তহঁতে কেতিয়াও নাহিবি। মই গৈ থাকোঁ। মোক যাতে আৰু ৰখাবলৈ কোনেও চেষ্টা নকৰে। বোৱাৰী, তুমি এনেকুৱা নকৰিবা বোৱাৰী। মা, তুমি মোক এৰি থৈ নাযাবা মা। আহা মুনু, আহা। তুমি মোৰ লগতে থাকিবা আহা। তোমাৰ মায়ে আমাক এৰি থৈ গুচি গ'ল মুনু। আহা। আলু পিটিকা ভাত তেওঁ খাবলৈ মন নোযোৱা হ'ল আৰু সেইকাৰণে গুচি গ'লগৈ। সকলো টকা পইচাৰ খেলা মুনু। আহা, মোৰ লগত থাকিবা। নাকান্দিবা দেউতা, মই তোমাৰ লগত আছো নহয়। তুমি নাকান্দিবা। মায়ে আমাক এৰি থৈ গ'ল, যাওক দিয়া। মই আৰু আইতা আছো নহয় তোমাৰ লগত। মোৰ কি ভুল হ'ল মা? মোৰ কোনখিনিত ভুল হ'ল? মই ইমান সততাৰে কাম কৰিছিলোঁ, মানুহৰ তাকো সহ্য নহ'ল। আৰু সৎপথত থকাৰ কাৰণে আজি মোৰ সংসাৰখনো ধ্বংস হৈ গ'ল মা। মই কোনখিনিত ভুল কৰিলোঁ? মোৰ সততাই মোৰ কাল হ'ল নেকি বাৰু মা? নাকান্দিবি বাবা, নাকান্দিবি। সেয়া সকলো ভগৱানে আমাৰ পৰীক্ষা চাইছে। ধৈৰ্য ধৰ। বিপদৰ সময়ত মানুহে কেৱল ধৈৰ্য ধৰিব লাগে আৰু মৌনতা হৈ থাকিব লাগে। মা অ', তুমি মোৰ এই কণমানিজনীক চাবা অ'। তাই মাক হাৰা হ'ল নহয়। মাকে তাইক এৰি থৈ গুচি গ'ল মা। তুমিয়ে চাব লাগিব এতিয়া মোৰ এই কণমানিজনীক। তই মোৰ লগতে থাকিবি আহ। বাবা, তই চিন্তা নকৰিবি। বোৱাৰী আকৌ তোৰ ওচৰলৈ ঘূৰি আহিব। আচলতে বোৱাৰী বহুত খং উঠিছে, সেইকাৰণে তেনেকৈ গুচি গৈছে। যেতিয়া খংটো কমিব তোৰ ওচৰলৈ নিশ্চয় ঘূৰি আহিব। নাজানো মা, নাজানো কোন কেতিয়া কেনেকৈ সলনি হৈ যায় একো ধৰিব নোৱাৰো। তই আৰু সেইখন ঘৰলৈ যাব নালাগে।
সেইখন ঘৰলৈ যোৱাৰ কথা তই পাহৰি যা। তোক আৰু সেইখন ঘৰলৈ মই কেতিয়াও নপঠাওঁ। এতিয়ানো সেইটোৰ ওচৰলৈ গৈ তাই কি কৰিব? সেইটোৰ লগত তাই কেনেকৈ থাকিব, কেনেকৈ খাব? না কিবা ব্যৱসায় আছে, না খেতি বাতি আছে। সেইটোৰ ভাল চাকৰিটো আছিল, সেইটো এতিয়া গুচি গ'ল। কিবা ঘোচ খোৱা নে কি বোলে, গোটেইবোৰ টকা উভতাই দিব দিছে। অকল ঘোচ লোৱা টকাখিনি উভতাবলৈ কোৱা হৈও বেলেগ কথা আছিল। এতিয়া সি বেংকৰ পৰা লোনো লৈ থৈছে, সেইবোৰ কিস্তি সি ক'ৰ পৰা দিব? যিহে শুনিছোঁ, সেইটোৰ এতিয়া মৰাৰ বাহিৰে একো উপায় নাই। সেইটো ঘৰলৈ আৰু কেতিয়াও যাব নালাগে। ইয়াতে থাকক, নতুনকৈ জীৱনটো আৰম্ভ কৰক। দাদা, বৌ, সেইবোৰ আপোনালোকে কি কথা কৈছে? চাকৰিটো গ'ল বুলিয়েনো যোৱাই মানুহ নহয়নে? সি মতা মানুহ, কিবা এটা কৰি ঘৰ সংসাৰখন চলাব আৰু। সেইটো আমি ইমান মাথা মাৰিব নালাগে নহয়। কিন্তু আমাৰ পল্লৱীৰ এজনী ছোৱালী আছে, সেই ছোৱালীজনীক এনেকৈ ঘাট মামৰীয়া কৰিলে ভগৱানে আমাকো পাপ দিব। মোৰ মতে কিন্তু আপোনালোকে এইবোৰ ভুল সিদ্ধান্তহে লৈছে। পল্লৱীক সেইখন ঘৰলৈ বুজাই মেলি পঠাইহে দিব লাগে। সেই অকণমানি ছোৱালীজনীয়ে বা মাকৰ অবিহনে কেনেকৈ আছে, বাকীবোৰৰ কথা বাৰু বাদেই দিলোঁ, কিন্তু তাইলৈ মনত পেলাই আপোনালোকৰ অকণো দুখ নালাগেনে? খুৰী, তুমি তাইৰ কথা নাভাবিলেও হ'ব। তাইক চাবলৈ আইতাক আৰু দেউতাক আছে নহয়। হেৰা উৰ্মিলা, সেইবোৰ তুমি কি কথা কৈছা? মোৰ ছোৱালীজনীৰ জীৱনটোত ইমানবোৰ খেলি মেলি লাগিছে, আৰু তুমি ভুল সিদ্ধান্ত লোৱাৰ কথা ক'বলৈ আহিছা। আজি যদি পল্লৱী মোৰ ছোৱালী নহয় তোমাৰ ছোৱালী হ'ল হয়, এনেকৈ চাকৰি বাকৰি যোৱা বেকাৰ জোঁৱাই এটাক তুমি মানি ল'লা হয়নে বাৰু? তাৰ বাহিৰেও ইমানবোৰ ধাৰত পুত গৈ থাকা, ইপেনে আকৌ ঘোচ খোৱা বুলি বদনাম ওলোৱা, তেনেকুৱা জোঁৱাই এটাৰ লগত তুমি সম্পৰ্ক ৰাখিলা হয়নে? পল্লৱী, তুমি নিজে কোৱাচোন, তুমি জোঁৱাইৰ ওচৰলৈ আকৌ উভতি যাবা নেকি? সেইখন ঘৰলৈ আকৌ যোৱাৰ ইচ্ছা আছে নেকি? নে এইখিনিতে সকলো শেষ কৰিম বুলি ভাবিছা? নাযাওঁ দেউতা, মই আৰু সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ বুলি ভাবিছোঁ। তাৰ যেতিয়া চাকৰিটোৱে গুচি গ'ল, এতিয়া তাৰ লগত থাকি কি লাভ? ইমান কষ্ট জীৱন এটা মই কটাব নোৱাৰোঁ নহয়। প্ৰাইভেট স্কুলৰ প্ৰিন্সিপাল হ'লেও তাৰ বহুত টকা আছিল, সি মোক বহুত আজাদিত ৰাখিছিল। ভাবিছিলোঁ লাহে লাহে সকলো কৰিম, কিন্তু এতিয়া তাৰ কামটোৱে গুচি গ'ল। এতিয়া তাৰ লগত আৰু এনেকৈ থাকি কি লাভ? মই এইবোৰ এইখিনিতে শেষ কৰাৰ কথা ভাবিছোঁ। মোৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিব বিচাৰোঁ। আৰু তুমি যিমান সোনকালে পাৰা উকিলৰ লগত কথা পাতি আমাৰ ডিভোৰ্চটো ফাইনেল কৰা। ঠিক আছে, মই তেনেহ'লে কাইলৈকে উকিলৰ লগত কথা পাতিম। দাদা, মই তথাপিও আৰু এষাৰ কথা কওঁ, আপুনি ইমান খৰখেদা নকৰিব, ৰ'বচোন। অকণমান ধৈৰ্য ধৰকচোন। কিজানি জোঁৱাই আহেই, সি কিজানি কিবা এটা উপায় উলিয়াই। কোৰ্ট কাছাৰীলৈ নোযোৱাকৈ কিজানি এইবোৰ কেনেবাকৈ কিবা এটা কৰি সমাধান কৰিব পাৰোঁ, সেইটোহে চিন্তা কৰক। ঠিক আছে বাৰু, মই 3 দিনৰ অপেক্ষা কৰিম। 3 দিনৰ পাছত কিন্তু এইবোৰ আৰু নহ'ব। 3 দিনৰ পাছত মই ডাইৰেক্ট কোৰ্টলৈ যাম। পল্লৱী মাজনী, মোক বেয়া নাপাবা, কিন্তু সকলো কাম কৰোঁতে অকণমান ধৈৰ্য ধৰি লাহে লাহে কৰিব লাগে। খৰখেদাকৈ লোৱা সিদ্ধান্ত সদায় ভুল হয়। হ'ব খুৰী, তুমি মোৰ কথা ইমান চিন্তা নকৰিলেও হ'ব। মোৰ কথা চিন্তা কৰিবলৈ মোৰ দেউতা আৰু মা আছে নহয়। কি, তুমি মোক তেনেকৈ কৈছা? অঁ খুৰী, মানুহক বেছিকৈ অধিকাৰ দিলে মানুহে বেছিকৈ মুখ মেলে। হয় দিয়া, মই ভুল কৰিছোঁ। ঠিক আছে, হ'ব দিয়া পল্লৱী, মই আৰু তোমালোকৰ মাজত কেতিয়াও মাত নামাতোঁ। অঁ, মোৰ কথাত ইমান মাথা মাৰিব নালাগে। সেইখন ঘৰত তোমালোক থাকিবলৈ যোৱা নাই নহয়। সেইখন ঘৰত মই আছোঁ। সেইখন ঘৰত সময় মই কটাইছোঁ। সেইখন ঘৰত কি হয় কি নহয় সেইবোৰ মইহে জানো। তোমালোকে ইয়াত আজাদিত মাছে মাংসই খাই দিন কটাইছা যে মোৰ কষ্টখিনিৰ কথা ক'ত অনুভৱ কৰিব পাৰিবা? সদায় কেৱল আলু পিটিকা, পটলৰ পিটিকা, ভোলৰ পিটিকা তেনেকৈ ভাত খাব লগা হয়। ভালকৈ এসাঁজ খাই নোপোৱা হ'লো। তেনেকৈ কিবা মানুহ থাকিব পাৰে নেকি সেইখন ঘৰত? নোৱাৰোঁ মই, সিহঁতেই থাকক। আৰু তোমাৰ যদি কিবা এনেকৈ মাথা মাৰিবলৈ মন গৈছে, তেনেহ'লে নিজৰ সন্তান আছে নহয়, সিহঁতৰ ওপৰতে মাথা মাৰাগৈ। মোৰ ওপৰত মাথা নামাৰিলেও হ'ব। মোৰ মা দেউতাই যি সিদ্ধান্ত ল'ব নিশ্চয় ভাল সিদ্ধান্তই ল'ব। হ'ব দিয়া, মই কৈছোঁ নহয়, আজিৰ পৰা তোমাৰ কথাত একো মাত নামাতো বুলি। সঁচাকৈ নামাতো। তুমিও এতিয়া ডাঙৰ ছোৱালী, মেচিয়ৰ্ড হ'লা। তুমি নিজৰ সিদ্ধান্ত নিজে ল'ব পৰা হ'লা। আমিনো তোমাক কেলৈ ৰায় দিব লাগে? তাৰ উপৰিও দাদা বৌ আছেই। মই আকৌ এনেই তোমাক নিজৰ বুলি ভাবিহে কিবা এটা সিদ্ধান্ত শুনাইছিলোঁ। সেইটো তোমালোকে নামানিলেও নাই দিয়া, মই কেৱল কৈছোঁহে। মই যাওঁ দিয়া, মোৰ বহুত কাম আছে, কামত লাগোগৈ। মাজনী, তইনো খুৰীয়েৰক কিয় তেনেকৈ ক'ব লাগে? বেছিজনীয়ে মনতে দুখ পাই গ'ল। কিয় নক'ম মা? মই কিমান কষ্ট পাই আছোঁ সেইখিনি অনুভৱ কৰিব লাগেনে? নে সেইটো হয় ওকালতি কৰিব লাগে? মোক সেইবোৰ সিদ্ধান্ত বা সেইবোৰ সমাধান দিবহি নালাগে নহয়। মই কৈছোঁ সেইখন ঘৰত নাথাকোঁ, মোক ডিভোৰ্চ লাগে, সেইটোৱে খাটাং কথা। তাৰ ওপৰত আকৌ 10টা কথা কৈ থাকিবলৈ কি দৰকাৰ? হ'ব দে মাজনী, তই একো চিন্তা নকৰিবি। মই দেউতাক ক'মগৈ, ডিভোৰ্চ দিয়াৰ কথাটো উকিলৰ লগত আজিয়ে পাতিবলৈ ক'ম। অঁ মা, ক'বা, মোৰ সিদ্ধান্ত সলনি নহয়।